তো আজি আমি আহিছোঁ একদম নদীৰ পাৰলৈ আৰু এইফালে ৰবি পুৰা চুচি আছে মানে গ্ৰিল এখন আনিছিলোঁ এখন নাই শুনো সেইটো কাৰণে চুচি কিনে চাই লওঁ সোমাবনে নোসোমাই আৰু মোৰ অৱস্থাটো চাওক গাড়ীখিনি একেবাৰে পকি গৈছে ৰবিয়ে মিটিং নাথাকে হাঁহি আছে চাই লওঁ মিটিংটো কৰি লওঁ তাৰপিছত দেখুৱাই আছোঁ। আৰু এইফালে আমাৰ দুয়োটাৰে পকাৰ ফ্ৰেমটো চুচি মাথা বেয়া হৈ গৈছে আৰু পকাৰ ফ্ৰেমটো চুচিবই লাগিব যিহেতু গ্ৰিলখন আমি ভিতৰত সোমোৱাম আৰু পকাৰ ফ্ৰেমটো আপোনাৰ এক চাইডে অলপ ডাঙৰ আছে এক চাইডে অলপ সৰু আছে সেইকাৰণে পকাৰ ফ্ৰেমটো চুচি অৱস্থা বেয়া চুলিৰটো অৱস্থা বেয়াই তো নাকে মুখে ধূলি সোমাইছে আৰু শেষত গ্ৰিলখন চুচি আমি নোৱাৰিলোগৈ মানে চুচিবলৈ মানাও কৰিলে কাষ্টমাৰজনে মানে গ্ৰিলখন অলপ ডাঙৰ আছিলে সেইকাৰণে চুচিব নোৱাৰিলোঁ আৰু এনেকৈ টি হিচাপত লগাই কিনে বাহিৰৰ ছাইডৰ পৰা ফিটিং কৰি দিছোঁ মজবুত হৈ গৈছে। আৰু এইফালে আমি ওপৰলৈ উঠি আহি কিনে এটা ধুনীয়া নাজাৰা দেখিলোঁ মানে আমাৰ য'ত কাম কৰি আছিলোঁ তাৰ ইটো ছাইডে ব্ৰহ্মপুত্ৰ নদীখন ধুনীয়াকৈ বৈ গৈছে আৰু তাত মানে পানী পূৰা বাঢ়ি গৈছে এইকেইদিন বৰষুণ যিহেতু দি আছে সেইকাৰণে পূৰা পানী বাঢ়ি গৈছে আৰু নাজাৰাটো বহুত ধুনীয়া হৈছে আৰু আমাৰ কাম শেষ হ'ল লগাই দিলোঁ গাটো এতিয়া ফাপৰে খোৱা কুকুৰটোৰ নিচিনা হৈছে গোটেইখন কাটিবলগীয়া হ'ল পকা চকাবিলাক চুলি অৱস্থা বেয়া।